সম্প্ৰতি ঢিঙৰ হাৰঘিল্লা মাৰ্কেটৰ দালালৰ দপদপনিত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। বিভিন্নজনক নানান ধৰণৰ ভয় ভাবুকি প্ৰদান কৰি আদায় কৰি আহিছে ধন। নগাঁও মৰিগাঁৱৰ বিভিন্ন আৰক্ষী থানাৰ আৰক্ষীৰ নামতো বিভিন্নজনৰ পৰা ভয় ভাবুকিৰে ধন আদায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এইজন দালাল ৰূপী যুৱক হাৰুণ ৰছিদৰ বিৰুদ্ধে। নিশা হলে বিভিন্নজনক ফোন কৰি মাতি ভয় ভাবুকি প্ৰদান কৰি হাজাৰ হাজাৰ টকা আদায় লোৱাৰ গুৰুতৰ অভিযোগ এই যুৱকজনৰ বিৰুদ্ধে। এইজন দালালৰ অতপালিত অতিষ্ঠ হৈ অৱশেষত আজি দালালৰ বিৰুদ্ধে ওলাই আহিল হাৰগিল্লা মাৰ্কেটৰ শতাধিক ৰাইজৰ দাবী, দালালৰূপী যুৱকজনৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে যাতে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰে। সংবাদ মাধ্যমৰ আগত এইসকল ভুক্তভোগী ৰাইজে দালাল হাৰুণ ৰছিদৰ বিৰুদ্ধে কি অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগীৰ মুখৰে শুনক। কথাটো ঠিকেই, মানে আৰু কেইদিনমান আগতে আমাকো মোৰ লগত আৰু দুজন মানুহ লৈ গৈছিলে, থানাত ধৰাই দিছিলে মিছা অভিযোগ দি পেলাই। আমাৰ পৰা বহুত টকা লৈছে। আমি এজনৰ পাছত 30,000 কৰি টকা দিছোঁ। কাক দিছে টকা? টকা হাৰুণক দিছোঁ। হাৰুণে নিছে আমাৰ পৰা 30,000 নিছে, তিনিজনৰ পৰা নিছে 90,000 টকা নিছে। সেইকাৰণে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে পইচাখিনি কাৰ নামত নিছিল? আৰক্ষীৰ নামত নিছিল নেকি? আৰক্ষীৰ নামত নিয়া নাই, সি নিজে নিছে। নি পেলাই আমাক মানে কিবা মিছা অভিযোগ দি পেলাই পইচা লৈছে আৰু। সেইকাৰণে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে আমাৰ এই হাৰগিল্লা মাৰ্কেটৰ যিবিলাক দালাল আছে সেইবিলাক উপযুক্ত শাস্তি দিব লাগে। মই ব্ৰইলাৰ দোকান দিওঁ, আজি 4 বছৰ ধৰি মই ব্ৰইলাৰ দোকান কৰি আছোঁ। আমাৰ এক কটা মাটি নাই, আমাৰ বিজনেছে এইটো। মোৰ ল'ৰা ছোৱালী স্কুল লেখাপঢ়া কৰাই আছোঁ এইটোৰ পৰাই। সেইদিনা মোক ৰাতি সি ফোন কৰিছে, তাৰ লগত মোৰ সন্ধ্যাত দেখা হৈছে, একো কথা পতা নাই সি মোৰ লগত। আমি যেতিয়া ঘৰত গৈ পেলাই ভাত চাত খালোঁ, তাৰপাছত মোক মাতিছে, কৈছে যে তুমি ক'ত আছা যেন ঘৰত, ইয়াত আহা। কিন্তু মই গম পাইছোঁ যেন তাৰ লগত পুলিচ আছে। মইতো নাজানো, মোৰ ওপৰত কোনো কেছ নাই, একো নাই। লাগিলে এইটো মাৰ্কেটত যিমান মানুহ আছে 1000 মানুহক সুধিব, আমি কোনো দুৰ্নীতিত নাযাওঁ, কোনো খেলত নাযাওঁ, কোনো জুৱা খেলত নাযাওঁ, কোনো মদাৰৰ লগত কোনো জড়িত নাই। আমি গোটেই দিন 24 ঘণ্টা মই ইয়াত দোকান কৰোঁ, কৰি পেলাই যিকেইটা 100-200 টকা ওলাই এইটো লৈ মই পৰিয়াল লৈ মানে চলাই আছোঁ। তাৰ কথাত কি পুলিচ চলে নেকি? তাৰ কথাত আহি পেলাই মাতিছে, বেলেগ মানুহে আমাক কৈছে যে সেই তাৰ লগত পুলিচ আছে, তুমি নাহিবা। তাৰ পৰা মই ইয়াৰ পৰা গুচি গ'লোঁ। আজি কি কৰিলে, মই ব্ৰইলাৰ লৈ দোকানত আহিছোঁ, 5 মিনিট পাছত পুলিচ আহিছিলে তাৰ ভাই এটাৰ লগত। মোৰ দোকান দেখাই আছে, কয় সেইটো দোকান। কোন থানাৰ পৰা আহিছে? ডিং থানাৰ পৰা। মইতো ক'ব নোৱাৰোঁ কিয় আহিছে, কি কাৰণ, মই একো ক'ব নোৱাৰোঁ। সেইটো আপোনালোকে তদন্ত কৰি চাওক। যদি থানাত দালালি কৰে, সি দালালি কৰে, একবাৰে ফাৰ্ষ্টৰ পৰা সি দালালি কৰে, চব মানুহে গম পায় দালালি কৰে যে তাই। মই কিন্তু একবাৰে এই গোটেই মানুহে ক'ব, মোৰ দোকান চাৰা মোৰ আৰু একো নাই, মই এইটো কৰি চলি আছোঁ মোৰ ল'ৰা ছোৱালী লৈ। আৰু সি যে মোৰ এনেকুৱা ফচাই দি আছে যেন মই জুৱা খেলাত জড়িত, কিবা মদাৰৰ লগত জড়িত, এইটো তদন্ত কৰি চাওক। যদি মই এইবিলাকত জড়িত থাকোঁ তেনেহ'লে মোৰ উপযুক্ত শাস্তি হ'ব। সি ধৰাব পাৰে, সি ইমান বদমাইছ, তাৰ কোনো ভয় নাই, মৰণ ভয় নাই। সি সৰু হ'লে কি হ'ব, মানুহৰ পুকৰ দি চব সোমাই চেচ কৰি দিছে। আমাৰ এই হাৰগিল্লা মাৰ্কেটটোত কোনো ধৰণৰ মদ ভাং জুৱা একো নহয়। সি খালি হাৰগিল্লা মাৰ্কেটত এটা কয়, আপোনালোকে ঘৰে ঘৰে ৰুমে সোধক, আমাৰ ইয়াত এটাও মতাবি নাই, এটাও জোৱাৰে নাই হাৰগিল্লা মাৰ্কেটত। সব ভাল ল'ৰা, ভাল পথে চলি আছে, ইয়াত কোনো ধৰণৰ একো নাই। হয়তো কোনোবাই কিবা খালে সেই নদী পাৰ হৈ গৈ খাক গৈ, সেইবিলাকতো আমি চকু দিবলগীয়া নাই। ইতিমধ্যে 2টা ল'ৰাক ধৰাই দিছে সি। আৰু এই মটৰচাইকেলটো নিছে যে এটা আমাৰ এটা মেকাৰ নিৰ্দোষ ল'ৰা, গতিকে এই মটৰচাইকেলখনক দি দিব লাগে, মই অনুৰোধ কৰিলোঁ। আৰু এতিয়া আপোনালোকে তাৰ দোকান বন্ধ কৰি দিছে? নহয়, নিজে বন্ধ কৰি গৈছে। এইটো আমি বন্ধ কৰা নাই, আমি কোনো ৰাইজে তাৰ দোকান বন্ধ কৰা নাই। সি নিজে বন্ধ কৰি তাৰ ভাইটো আকৌ পুলিচ অফিচাৰ আমাক মাৰি আছে, ধৰি আছে। এইটো এনেই মিছা কথা। আমি আৰক্ষী বাহিনীক কৈছোঁ যে আপোনালোকে আমাক মাতক, আমি একলগত বহি আলোচনা কৰি মীমাংসা কৰি দিম। আৰু সেই দোকান সিহঁতে নিজে বন্ধ কৰি পলাইছে। সি যে ইমান বেয়া ল'ৰা আমিতো নাজানো। আমাৰ ইয়াত সৰস্বতী পূজাৰ 30-32টা ছোৱালীয়ে তাক কাপোৰ বনাব দিছে, সি নবহে দোকানত কাম নকৰে। স্কুলীয়া ল'ৰাবিলাকৰ ইউনিফৰ্ম বনাব দিছে, সি দোকানত নবহে কাম নকৰে। ৰাইজে তাৰ কাম কি,
সি থানাত দলালি কৰে। এতিয়া ৰাইজে তাক সব ৰাইজে মিলি তাক কৈছে যদি তই কাম নকৰ তে দোকান বন্ধ কৰ, তই ইয়াৰ পৰা যাবি। কোন তাক একো গালি গেছাৰ পৰা নাই, একো কোৱা নাই, কিন্তু সি প্ৰায় অঞ্চলৰ ৰাইজৰ আমি আগতীয়াকৈ নাজানো যে সি ইমান বদমাছ, নহ'লে ইয়াত জাগাই নিদিলোঁ হয়। মানে সি 3 জাগাৰ পৰা খেদা খাই আহিছে, এইটো আমি এতিয়াহে গম পাইছোঁ। সি বাটামাৰী আছিল, বাটামাৰীৰ পৰাও খেদা খাইছে। মানে তাৰ কাম দোকানটো হ'ল তাৰ চুক, সি দোকানত নাথাকেই, সি ইয়াৰ পুকুৰত আঙুল দিব। এই বহুত ইয়াত বহু ৰাইজৰ পৰা টকা উলিছে, থানাত দিম এছ পিক দিম বুলি কৈ, থানাত দিম এছ পিক দিম বুলি কৈ ৰাইজ টকা নিছে নে নাই? সেই বহুত টকা উঠাই পেলাই সেই থানাত দিম এছ পিক দিম বুলি কৈছে। এইবিলাক কথা আমি নাজানো, এতিয়াহে আমি গম পাইছোঁ। যেতিয়া ৰাইজে আহি তাৰ দোকান বন্ধ কৰিছে তেতিয়াও মই কৈছোঁ হাৰুণ তই আহ, আমি আলোচনা কৰোঁ কি হয় নহয়। সি আলোচনাত নহয়, সি দুখী নহ'লে তো আলোচনাত আহিলে হয়। বজাৰ কমিটি, আমাৰ ৰাইজ, আম পাব্লিক সকলোৱে বহি পেলাই তাক মাতিছোঁ, সি নাহে। সি নাহাত মিছামিছি 4টা ল'ৰাৰ নামত সি কেছ কৰি থানাৰ পৰা আমাৰ ESI যে তেখেতে আহি পেলাই ইয়াত আজি সোধ পোছ কৰিছে। আমি তাকতো কোনো খেদা নাই, কোনো তাক মাৰপিট কৰা নাই, এনে সি কি কেছ কৰিব। তাক এই মাৰ্কেটেৰে 4-5টা ল'ৰাই তাক মাতিছে, আচোন কথাটো সঁচা মিছাটো আমি লওঁ, কিন্তু সি কৰাটো সত্য নে সত্য নাই? ডিং থানাত দলালি কৰে নেকি? ডিং থানাত নহয়, একেবাৰে নগাঁওলৈকে সি লাহৰিঘাটলৈকে যায়, তাৰ কামেই এইটো, সি দলালি কৰে, তাৰ অইন একো নাই। প্ৰতিটো থানাই থানাই দলালি কৰে। দলালি কৰে, মানে ভাল মানুহৰ ঘৰত পুলিচ উঠাই দিয়ে, ভাল মানুহৰ ওপৰত মিছা অভিযোগ দি ভাল মানুহৰ ঘৰত সি পুলিচ উঠাই দিয়ে। গতিকে সি বৰ বেয়া মানুহ, তাক আমি ইয়াত নাৰাখোঁ, ৰাইজে সব ৰাইজে আমি নাৰাখোঁ। সি এনেকুৱাও আছে কিবা ড্ৰাগছ দি চোকা অৰ্চ কাৰোবাৰ ঘৰত থুই সেই পুলিচ উঠাই দিয়ে আমাক ফচাব। গতিকে আমাৰ সকলো ৰাইজে সন্দেহ হৈছে নে নাই? সকলো ৰাইজে আমাৰ সন্দেহ হৈছে। আমি তাক ইয়াৰ পৰা আমি কৈছোঁ, তাক বিদায় দিছোঁ, সি তাৰ জেগাত যাব। ঘৰ ক'ত তাৰ? তাৰ ঘৰ ক'ত? তাৰ ঘৰ হ'ল লাইটামাৰী চৰত। লাইটামাৰী চৰ। এতিয়া এইখিনি মই সকলো অফিচাৰক মই অনুৰোধ কৰিলোঁ, ইয়াৰ কথা যাতে কোনো নাহে। ই বৰ বদমাছ, ই ভাল ল'ৰা নহয়, ই বৰ বদমাছ। মই অসম গণ পৰিষদৰ নগাঁও ডিষ্ট্ৰিক্ট প্ৰচাৰ সম্পাদক, মোৰ নাম আব্দুৰ ৰহমান। মই এবাৰ চেয়াৰমেন হৈছোঁ, কাউন্সিলৰ হৈছোঁ, ৱাৰ্ড মেম্বাৰ হৈ বাৰ্ড চেয়াৰমেন হৈছোঁ। মই চৰকাৰৰ পক্ষত আছোঁ, চৰকাৰৰ লগত আছোঁ। গতিকে মই চৰকাৰৰ পক্ষৰ হৈ সকলো ৰাইজক আৰু আমি পুলিচ প্ৰশাসনক, বিষয়বাবীসকলক কৈছোঁ, ই বৰ বেয়া ল'ৰা, তাক এৰেষ্ট কৰি পিটনা দিয়ক, সম্পূৰ্ণ কথা ওলাব, সি ক'ত কি কৰিছে, কাৰ পৰা কিমান টকা লৈছে, সি সম্পূৰ্ণ আপোনালোকে ৰাইজ পাব। তাৰ নামেই হ'ল দলাল। ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।